লোকশিল্পী পাৰ্থজিৎ দত্তৰ আজি কেইদিনমানৰ আগত মৃত্যু হৈছে আৰু তেখেতৰ মৃত্যুক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আমাৰ যোৰহাটৰ সমূহ শিল্পী কলা কুশলী আহি আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু এই অনুষ্ঠান ভাগিলে ময়ো আহিছোঁ। আচলতে যোৰহাটে নহয়, আজি সমগ্ৰ অসমবাসী এখন এই সংগীতৰ ক্ষেত্ৰখন আচলতে শূন্য হ'ল। বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰত, বিশেষকৈ বিহু আৰু দিহানাম, তেখেতৰ শতাধিক তেখেতে এলবামত তেওঁ কাম কৰিছিলে, গীত লিখিছিলে, সুৰ কৰিছিলে, সংগীত পৰিচালনা কৰিছিলে। আপোনাৰ উজান প্ৰীতি, বহাগৰ নাচনী, ৰং, এইবোৰ জনপ্ৰিয় এলবামসমূহৰ তেখেত স্ৰষ্টা আছিলে, সংগীত পৰিচালনা কৰিছিলে। আৰু আজি তেখেতে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ তেওঁ সাংস্কৃতিক সম্পাদক আছিলে প্ৰায় 10 বছৰ ধৰি। তেখেতে বঙালপুখুৰী যিখন ৰঙালী বিহু সন্মিলন তাৰো কালচাৰেল ছেক্ৰেটাৰী আছিলে। যোৰহাট সাংস্কৃতিক মঞ্চৰ তেখেতে যিটো বিহু বিভাগ আছে তাৰ সম্পাদক আছিলে। আজি বিহু শিল্পী সন্থাৰো তেখেতে দায়িত্বত আছিলে। আজি আমাৰ সমগ্ৰ যোৰহাটৰ এটা অপূৰণীয় ক্ষতি হৈছে আৰু আশা ৰাখিছোঁ আমাৰ সকলো সমূহ কলা কুশলীয়ে এই শিল্পীজনাক জীয়াই ৰাখিব আৰু তেখেতৰ পৰিয়ালৰ কাষত যেন সদায় থিয় দি থাকে। তেখেতৰ পৰিয়ালৰ দুগৰাকী কন্যা আছে, আমি সকলোৱে যাতে সেই পৰিয়ালৰ কাষত থিয় দি থাকোঁ তাৰে আজি আমি দৃঢ় সংকল্প লৈছোঁ। ধন্যবাদ। তেওঁ পৰলোকগামী হৈছে। আমাৰ পিৰিতিয়ে বান্ধি যাওঁ হাতী সাংস্কৃতিক গোষ্ঠী যি বিহু দল আছিল, তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। তাৰ এবছৰৰ পিছৰ পৰা মই একাদিক্ৰমে 14 বছৰ তেওঁৰ লগত সেই অনুষ্ঠানৰ সভাপতি দায়িত্ব কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু আজি হঠাৎ তেওঁ আমাৰ মাজৰ পৰা হেৰাই থাকিল। এইজন শিল্পীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নহয়, দিল্লী, হাৰিয়ানাকে ধৰি বিভিন্ন ঠাইত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান, বিহু দলক প্ৰতিনিধিত্ব কৰি দলীয় বিহুৰে নিজক চিনাকি দিছিল, আমাক সকলোকে চিনাকি দিছিল। গতিকে সেই বন্ধুবৰ আজি আমাৰ মাজত নাই। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি যোৰহাটৰ শিল্পী সমাজে আজি একত্ৰিত হৈ তেওঁক আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মাই সদগতি পায়, তাৰে কামনা কৰিলোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।